আৰু মিছেছৰ যেতিয়া জিম জইন কৰিছিলে মোৰ মিছেছ আপোনাৰ 68 না 67 বডি ৱেইট আছিলে তো এতিয়া 57 তেখেতৰ বডি ৱেইট হৈ আছে তো আপোনাৰ নিয়াৰ অবাউট 10-11 কেজি তেখেতক কমাইছে তো সেইটোৱে কষ্ট জিমত আহিলে কষ্ট কৰিব লাগিব আৰু মেইন জিভাটো মানি চলিব লাগিব ডাইট যে জিমত কষ্ট কৰিছোঁ বাহিৰত গৈ স্পাইচি বস্তু খাইছোঁ জাংক ফুড খাইছোঁ তেতিয়াহ'লে জিন্দগীত জিমত কৰি এক্সাৰচাইজ কৰি লাভ নাই সেইকাৰণে আপোনালোকে য'তে জিম আছে এতিয়াতো ঘৰৰ ওচৰত চবৰে জিম হৈ গৈছে জিমটো কৰক সুস্থ থাকক শৰীৰটো বনাওক আৰু ভালকে যেন স্পৰ্টিংটো কৰিলে ৰাস্তাত ওলাই গ'লে যেন ভাল লাগে এতিয়া তেখেতে যেনেকৈ এটা ফিটনেছটো ভাল কৰিছে মোৰ পৰা এটা সৰু গিফ্ট পাইছে তেনেকৈ আপোনালোকে য'তে যাব বিয়া ঘৰ যাব বাৰ্থডে ঘৰ যাব বডিটো চালে আপোনালোকৰ ৰেছপন্সটো ভাল দিব আৰু কিবা ক'বা চব ঠিকেই ছাৰৰ মানে ছাৰে মানে যি বোলো ছাৰে চব মানে চব শিকাই দিয়ে অ'কে বাই বাই